নমস্কাৰ, গুড মৰ্নিং। স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি আমাৰ উদ্গতি জব কনচালটেঞ্চি তিনিচুকীয়া হেড অফিচত দুগৰাকী কেণ্ডিডেট আহিছে, দুয়োগৰাকীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। আজি আমি অকণমান ডিছকাশ্যন কৰিছোঁ যে নিবনুৱা সমস্যা সাধাৰণতে কেনেকৈ সমাধান কৰিব পাৰি। মই আজি সুধিব বিচাৰি আহিছোঁ, তোমাৰ নামটো কি আছিল? ৰঞ্জন তাঁতী। ৰঞ্জন, তুমি জানা যিহেতু আমাৰ নিবনুৱা সমস্যা বহুত বাঢ়ি গৈছে, আনএমপ্লয়মেণ্ট বহুত বাঢ়ি গৈছে, প্ৰত্যেক ডিষ্ট্ৰিক্টতে আছে। তো তোমাৰ মতে তুমি এনেকুৱা কি দুটা উপায় দিব বিচৰা যাৰ কাৰণে নিবনুৱা সমস্যা সমাধান কৰিব পাৰি? তোমাৰ মতে কি কৰিলে নিবনুৱা সমস্যা সমাধান? ছাৰ, প্ৰথম এটা হৈছে স্বনিৰ্ভৰশীল হ'ব লাগিব নিজকে, আৰু নিজকে স্বনিৰ্ভৰশীল হোৱাৰ লগতে নিজৰ লগত আৰু 10-20 জনক মানে চাকৰি দিব লাগিব, চাকৰি যাতে দিব পাৰে। তো তাৰ কাৰণে কি কৰিব লাগিব? স্বনিৰ্ভৰশীল হ'লে কি কৰিব লাগিব? নিজে বিজনেছ কৰিব লাগিব। গুড পইণ্ট, বঢ়িয়া। বিজনেছ কৰিব লাগিব। অ'কে, তাৰপিছত আৰু নেক্সট কি কৰিব পাৰি? তুমি ক'ব পাৰা। নেক্সট আৰু বিজনেছ কৰিব পাৰি। পাৰ্ট টাইম কিবা আৰু জব কৰিব পাৰি। ধৰা জবৰ এতিয়া অসুবিধা হৈ আছে বহুত, সেইটো কাৰণে ধৰা এটা বিজনেছটোৱে আগবঢ়াব লাগিব আৰু কৰিব লাগিব। তুমি খেতি বাতি কৰিব লাগিব আৰু বেলেগ বিজনেছ কিবা আৰু ছাইড বিজনেছ কৰিব লাগিব। এটা বিজনেছত মানে ফকাছ দিব নালাগে। অ'কে, তেতিয়া বিজনেছটো আকৌ ডাঙৰ হ'ব পাৰে। বিজনেছটো যাতে বঢ়াই লৈ যাব পাৰে, লগতে খেতি বাতি ধ্যান দিয়ে, হয়নে? খেতি বাতি যাতে ভাল হয়। বাকী তোমাৰ কোৱালিফিকেশ্যন কি আছে? গ্ৰেজুৱেশ্যন আছে। তোমাৰ গ্ৰেজুৱেশ্যন আছে। এক্সপিৰিয়েঞ্চ কিবা? মোৰ এক্সপিৰিয়েঞ্চ আছে, কেচিয়াৰ আছে, ডাটা এণ্ট্ৰি আছে, গাৰ্ডেন ছুপাৰভাইজাৰ, গাৰ্ডেন স্কুল টিচাৰ। অ'কে অ'কে, তোমাৰ এক্সপিৰিয়েঞ্চ কিবা? এক্সপিৰিয়েঞ্চ কম্পিউটাৰে চলোৱা আছে। অ'কে, মানে জব হিচাপে কিবা আছে? জব হিচাপে জিঅ' মাৰ্টৰ চিষ্টেম চলাইছিলোঁ। অ'কে, ঠিক আছে, থেংক ইউ।